তো সকলোকে স্বাগতম জনাইছোঁ ওয়েলকাম এভৰিওয়ান সো টেকনিক্যাল ডিফিকাল্টি এটা হ'ল নহয় কাৰিকৰী বিজুতি বুলি কয় টেকনিক্যাল ডিফিকাল্টি লগত কিহৰ ৰিলেশ্যন আছে গম পাওনে সায়েন্সৰ ৰিলেশ্যন আছে যে টেকনিক্যাল ডিফিকাল্টি আমি ফেস কৰিলো এনাৰ্জিৰ ওপৰত ৰিলেটেড আছিল সেইটো মই ডাঙৰকৈ ক'ব লাগিব নেকি শুনি আছে ন ক্লিয়াৰ ওচৰ ওকে সো ৰিলেশ্যনটো কাৰ লগত আছিল এনাৰ্জিৰ লগত তো মানে আজিৰ সময়ত আমি ইমান বেছি সায়েন্সৰ ওপৰত ডিপেন্ডেন্ট সায়েন্স ৰিলেটেড কথাবিলাকৰ ওপৰত ডিপেন্ডেন্ট উইদাউট এনাৰ্জি আমি সকলোবিলাকে ইমমোবাইল অচল হৈ আছিল জাস্ট এ ওয়াইল এগো আমি সব মানে ৰৈ আছিল আৰু উপায় একো নাই আমাৰ হাতত হয়নে সে একো উপায় নাই কাৰণ ইলেক্ট্ৰিচিটি অসমীয়াতে বিদ্যুৎ বুলি কওঁ সো ইলেক্ট্ৰিচিটিৰ ওপৰত ডিপেন্ডেন্সি ইমানেই আছিল যাক আমি সেশনটো আৰম্ভ কৰিব পৰা নাছিলোঁ হয় আৰু যদি ইলেক্ট্ৰিচিটি কেনেকৈ আহে বুলি কওঁ আমাৰ ওচৰলৈ কণ্ডাক্টৰৰ মাজেৰে আহে পৰিবাহী বুলি কওঁ আমি ওয়্যাৰছৰ মাজে মাজে আহে কেনেকৈ আহে এটা হেতু এটা বেলেগ কাহিনী কোৰ পৰা কলি আহিছে কোনে আমাক দি আছে সো আমি যদি এটা সিগন্যাল বুলি কওঁ ইলেক্ট্ৰিচিটিক তে এই সিগন্যালটোৰ অভাৱত আমি একোৱে কৰিব পৰা নাছিলোঁ যেটো ওয়্যাৰৰ মাজেৰে আহিছিল কণ্ডাক্টৰ বা পৰিবাহীৰ মাজেৰে আহিছিল আৰু তাৰ অভাৱত আমি একোৱে কৰিব পৰা নাছিলোঁ কিন্তু তেতিয়া আমি ডিপেন্ড কৰিলো বেলেগ এটা সিগন্যালৰ ওপৰত না ডিফাৰেন্ট কাইন্ড অফ সিগন্যাল ইলেক্ট্ৰোমেগনেটিক ওয়েভৰ এটা পাৰ্ট যেটো সহায়ত মই মোৰ এই ফোনটোৰ যাক আমি ফোন বুলি কৈছে এটা ইলেক্ট্ৰনিক ডিভাইস এই ডিভাইসটোৰ দ্বাৰা স্যাটেলাইটৰ কানেক্ট হলো বা টাৱাৰৰ কানেক্ট হলো আৰু সিহঁতে সেই টাৱাৰবিলাকে যিবোৰ টেকনলজি ইউজ কৰে সেই ওয়েভৰ মাজেৰে মই খবৰ পঠালো কাৰোবাক যোগাযোগ কৰিলো আৰু তেওঁলোকক যোগাযোগ কৰিল তেওঁলোকে সেই সায়েন্সৰ এটা যেটো অবদান বা কন্ট্ৰিবিউশন আমাৰ সোসাইটিৰ প্ৰতি সেই তাৰ সহায়ত আকৌ খবৰ পঠালে আৰু আমি জাস্ট আৰম্ভ কৰোতে কি হৈ পৰিলে কাৰেণ্টটো আহিলে আৰু এতিয়া আমি মানে এই ৰুমটোত বহি আছো বুজি পাইছো সো সায়েন্সে আমাক কিমান সহায় কৰিছে সাংঘাতিক সহায় কৰা নাই জানো মানে সো সায়েন্সৰ কিমান হেল্পৰ কাৰণে আমি ইয়াত পাৰি আছো এটা ৰুমটো গৰম হৈ আছে এই খিৰিকীখন খোলা আছে এচিটো আছে নেকি না মানে আমাৰ গৰম উঠিলে টেম্পাৰেচাৰ কাৰণে আমি এডজাস্ট কৰিব পৰা নাই হয়তো এসিৰ কাৰণে ইমান ধুনীয়া ৰুম এটাত বহিছো আৰু চোৱা মই কথাটো কওঁতে সেই মাইকটো মই সদায় ইউজ কৰোঁ ক্লাছতো ইউজ কৰোঁ কিন্তু সেই সাউণ্ডটো মোৰ ভাল লগা নাই সদায় নিচিনাকৈ পাই থকা নাই তেতিয়া হঠাতে কি বুলি ক'লো মই ৰুমটো সাউণ্ড প্ৰুফ দেখিছা গোটেই ৰুমটো সবফালে ফুটা থকা কিছুমান বৰ্ড লগাই থোৱা আছে হয়নে সো বৰ্ডবিলাক কি কৰিছে আচলতে সাউণ্ডৰ যেটো মাল্টিপল ৰিফ্লেকশন মানে বাৰে বাৰে প্ৰতিফলন হোৱা যেটো ঘটনা হেতু নোহোৱা কৰি পেলাই যেনে আমি সাউণ্ড এবজৰ্বেন্ট বুলি কয় হতক তাৰ কাৰণে মই বাৰে বাৰে সুধিব লগা হয় সাউণ্ডটো তোমালোকে ভালকে শুনিছা নে কাৰণ আনদিনা যেতিয়া ক্লাছত ইউজ কৰো একদম বিৰাট মিটিংৰ নিচিনা সাউণ্ড আহি থাকে সো আমি এই জাস্ট একন সময়তে সায়েন্সৰ কিমান সাংঘাতিক মানে ইনফ্লুয়েন্স দেখিছো আমাৰ লাইফত গতিকে আমি সায়েন্স জানো অকল মাৰ্কস পাবলৈ পঢ়ো ইয়াতে কেইজন আছে কেৱল 9 10 8 সায়েন্সৰ মাৰ্কসটো উঠাবৰ কাৰণে একদম আমি পগলা নিচিনা হৈ থাকো মাৰ্কস লাগে আমাক 98 99 100 মেট্ৰিকত যদি আমি 100 নাপাওঁ আমাৰ জীৱনটো নষ্ট হৈ যাব এনেকুৱা ধৰণৰ এটিটিউড কাৰ আছে মোৰ লগৰ একদম বেষ্ট ফ্ৰেন্ড একদম মোৰ লগতে বহি থকা পাই গল 99 মই পাই গল 96 মোৰ ৰাতি টোপনি নাহিব তেনেকুৱা নিচিনা ফিলিংস বা মাইন্ডসেট কাৰ আছে ইয়াত থকা কেতিয়াও সহ্যও নহয় লগৰটোৱে পাই গলে তেনেকুৱা আছে নি কাৰবাৰ এটো এতিয়া আমি নাই বুলি কম কিন্তু আমি যেতিয়া সদায় লৰাছৰ লগত থাকো লগ পাই থাকো হেতু আছে বহুতৰে আছে মানে হেতুৰ কাৰণে যেন জুসখন চলি আছে তোমালোকৰ মা দেউতাই হয়তো কেতিয়াবা গম নোপোৱাকে হয় তোমালোকক নম্বৰটোৰ কাৰণে কেতিয়াবা গালি পাৰি দিছে মানে হেতুতে আমি যদি হেতুতেই লাগি থাকো অনলি ফৰ মাৰ্কস মানে হাউ মেনি অফ ইউ ষ্টাডি সায়েন্স অনলি টু স্কোৰ মাৰ্কস মানে কেৱল মাৰ্কস স্কোৰ কৰিবলৈ পঢ়ি আছে নেকি আসুনে কোনোবা আসু নাই মনৰ ভিতৰত যদি আসু বুলি এনসাৰটো আহিছে তেন্তে এনসাৰটো অকনমান সাইডত থৈ দিয়া এতিয়া এনে মোক ক'বলৈ হয়তো বেয়া লাগিছে স্যাৰ মাৰ্কস লাগে মাৰ্কস নহলে কিনো কৰিম ন মাৰ্কস লাগে মাৰ্কস বহুত বেছি ইম্পৰ্টেন্ট উইদাউট মাৰ্কস কিনো কৰিম আমি সো নেক্সট আমি চাও তাৰে এটা জাৰ্নি সো লেটস ক্ৰেক দ্য সায়েন্স বুজি লওঁ যাতে বেছি আন্ডাৰষ্টেণ্ড মোৰ এণ্ড স্কোৰ বেটাৰ মাৰ্কস নালাগে বুলি ক'লো নি ন স্কোৰ বেটাৰ মানে কি মাৰ্কস বেছি লাগে ভাল মাৰ্কস লাগে
কেতিয়াবা বহুত কষ্ট কৰি কৰিও মাৰ্কছ উঠাব নোৱাৰো কেতিয়াবা এনেকুৱা তোমালোকৰ নিচিনা ষ্টুডেণ্টৰ প্ৰশ্ন এছাৰ মই ইমান পঢ়িছোঁ মই ইমান পঢ়িছোঁ নম্বৰ নুঠে পৰীক্ষাত কিবা নহয় কিবা এটা ভুল হৈ যায় হয়নে সো কিয় হয় এই ঘটনাবিলাক সায়েন্সৰ আমি আজি সায়েন্সৰ কোনো এক্সপেৰিমেন্ট নকৰোঁ ইয়াতে সায়েন্সৰ থিওৰি নপঢ়ো একো কিন্তু পঢ়িমগে সায়েন্স কেনেকৈ পঢ়িম হেতুহে পঢ়িম এতিয়া হেতুহে ডিসকাস কৰিম এতিয়া সেইকাৰণে মই টপিকটোৰ নামটো দিলোঁ যে সায়েন্সত নো ভাল মাৰ্কছ কেনেকৈ উঠাম না সায়েন্স নো কি হয় সায়েন্সক কেনেকৈ ক্ৰেক কৰিম সায়েন্সে গোটেই আমাৰ জীৱনৰ ৰহস্যবোৰ ক্ৰেক কৰি আছে কিন্তু সায়েন্সক আমি কেনেকৈ ক্ৰেক কৰিম এটলিষ্ট তোমালোকৰ 8 9 10 লেভেলত আৰু তাৰ পিছত 11 12ত হয়নে তো চিন্তা এটা আহিছে এইটো ব্ৰেইন নহয় জানো ব্ৰেইনটোৰ চিন্তা এটা আহিছে ওকে সো লেটস গো টু দা ফাৰ্ষ্ট স্লাইড সো এই স্লাইডখনত কি দেখিছে বাৰু সো ইয়াতে কোৱেশ্চন এটা আছে why science feels difficult বিজ্ঞান কিয় টান লাগে আৰু কাখতে আপোনালোকে যদি চিনি পোৱা অসমৰ এখন বিৰাট ভাল এখন মেগাজিন আলোচনী প্ৰান্তিক হয়নে প্ৰান্তিকত এইটো 2018ত প্ৰকাশ পাইছিলে মোৰ এটা আৰ্টিকেল মই লিখা মোৰ নামটো গম পাইছে নহয় ন তাত লিখা আছে নৱদীপ শইকীয়া গতিকে তাত ডিটেইল লিখা আছে মই জাষ্ট অলপমান স্ক্ৰীনশ্বট লৈছোঁ দুটামান তো তাত মই ডিটেইল লিখিছিলোঁ এইটো কোনোবাই যদি বিচাৰা মোৰ এটা ব্লগ এটা আছে গুগল ব্লগাৰত তাত গৈ পঢ়িব পৰা এইবিলাক লিংকটো লাগিলে কেতিয়াবা বিচাৰিলে পাবা সো প্ৰথম যেটো কাৰণ লৈছোঁ টু মাচ মেমৰাইজেশ্যন অতিমাত্ৰা মুখস্থ আমি নহয় সহজে মুখস্থ কৰা ৰাস্তাটো বাছি লওঁ সেই কাৰণ আছে দেই মই একদম পইণ্ট কেইটামান সৰু সৰু কথা লৈ আহিছোঁ সহজে মুখস্থ কৰা ৰাস্তাটো বাছি লওঁ মানে বুজি পালোঁ নাপালোঁ পিছৰ কথা পৰীক্ষা আহি আছে ধৰা এতিয়া ছেপ্টেম্বৰ 19ৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব 9 আৰু 10ৰ হাতৰ মাজত 20 দিন 25 দিন হয়তো সময় আছে এই দিন কি কৰি আমি এই বুজি পোৱা নাই হ'ব আৰু উৰাই ঘূৰাই মুখস্থ আমি ৰিস্ক ল'বলৈ ভয় কৰোঁ সাংঘাতিক ভয় কৰোঁ নম্বৰ কেনেবাকৈ যদি কম পাই যাওঁ সায়েন্সত এটলিষ্ট ৰিস্ক ল'বলৈ ভয় কৰোঁ অলপ বুজোচোন প্ৰথমে কথাটো তোমালোকে যেতিয়া ছাৰহঁতে ক্লাছত পঢ়ায় কিছুমান কথা বুজিবলৈ কয় হয়নে এইটো এনেকৈ কয় প্ৰতিজন মানুহে কথা কোৱাৰ ধৰণটো বেলেগ প্ৰতিজন ছাৰে বুজোৱাৰ ধৰণটো বেলেগ হ'ব তে আমি হেতুলে চিন্তা নকৰি পেলাই কি চিন্তা কৰিবলৈ ছাৰে কি ক'ব বিচাৰিছে টপিকটোৰ মেইন কন্টেন্টটো কি হয়নে যদি হেতু বুজিবলৈ চেষ্টা নকৰোঁ আৰু বুজাৰ যেটো এবিলিটি হয়তো সকলোৰে বেলেগ বেলেগ প্ৰত্যেককে বেলেগ বেলেগ ধৰণে বুজি পায় তুমি নিজে গম পাবা যে কিমান সময়ত বুজিবা কথা এটা গতিকে হেতু যদি আমি নিজৰ মাজত ৰাখিব পাৰোঁ যে ইমান কোন সময়তে মই বুজি পাওঁ তে কিমানখিনি চেষ্টা কৰিব লাগিব হয়নে গতিকে টু মাচ মেমৰাইজেশ্যন ইজ ইম্পৰ্টেণ্ট বাট তাতকৈ বেছি ইম্পৰ্টেণ্টটো হৈছে বুজি পোৱাটো বুজি পোৱাৰ পিছৰ যেটো মেমৰাইজেশ্যন হেতু পাৰ্মানেন্ট আৰু বুজি পোৱাৰ যেটো আগৰ মেমৰাইজেশ্যন হেতু পাৰ্মানেন্ট নহয় হেতু একদম অলপ সময়ৰ কাৰণে ধৰিলে দুজন ষ্টুডেণ্ট আছে দুজন ষ্টুডেণ্টৰ দুইজনে গছৰ বিষয়ে পঢ়ি আছে ফুলৰ বিষয়ে পঢ়ি আছে ধৰি লোৱা তেতিয়া তেওঁ ক্লাছত যেনিবা টিচাৰে পঢ়ালে যে এটা ফুল ফ্লাৱাৰ আৰু ইয়াৰ ডিফাৰেণ্ট পাৰ্টছ আছে পাৰ্টছটাকে তোমালোকে ফুলৰ ডায়াগ্ৰাম তোমালোকৰ ক্লাছ 10ৰ সিলেবাছত আছিলে এবাৰ উঠাই দিলে ওকে সো ফুলৰ ডায়াগ্ৰাম এটা আছে যেনিবা ফুলত কি থাকে পাৰ্টছবোৰ থাকে কিবা কিবি থাকে আঁকিলে আৰু 7টো আঁকিছা তোমালোকে এইটো তো ডায়াগ্ৰামটো আঁকিবলৈ কাৰণে আঁকিলা পৰীক্ষাত 3 মাৰ্কছ দি আহিলে 5 মাৰ্কছ দি আহিলে নম্বৰ পাই গ'লা দুজন ষ্টুডেণ্টৰ কথা এজনে এই কামটো কৰিলে বিৰাট ধুনীয়াকৈ ফুল আঁকি পুৰা নম্বৰ পাই গ'ল এজনে কি কৰিলে ফুল কিতাপত আছিলে আৰু তেওঁ নিজৰ ঘৰতে বা কৰবাত এপাহ ফুল দেখিলে তেওঁ অবজাৰ্ভ কৰে তেওঁ দেখিলে তবা কিতাপৰ ছবিটো মনত পৰিলে বা হেতু ভালকে মনত পৰা নাই কিন্তু ফুল পাহ চালে দেখিলে আৰু বেলেগ বেলেগ ফুল আছে 3-4টা বেলেগ বেলেগ গছৰ ফুল আছে প্ৰতিপা ফুল যেতিয়া চালে চাই দেখিলে তাত কমন পাৰ্ট কিছুমান আছে বোলে ডালৰ পৰা ঠাৰি এটা সৰু ওলাইছে তাৰ ওপৰত কেনেকুৱা শেপ এটা দেখিছে এনেকুৱা ঠাৰি এটা বোলে ডালৰ পৰা ওলাইছে এটো অবজাৰ্ভ কৰিছে দেই হয়তো অবজাৰ্ভ কৰোতে তেওঁ কি অবজাৰ্ভ কৰিছে যদি এই ঠাৰিটোক মই এডাল ষ্ট্ৰেইট লাইন বুলি ইমাজিন কৰোঁ তেনেহলে ইয়াত এই ফুল ওলোৱা ঠাৰিটো হয়তো এৰাউণ্ড 30 ডিগ্ৰী কৰি আছে জিওমেট্ৰি অবজাৰ্ভ কৰিব পাৰে তেওঁ অবজাৰ্ভেশ্যন কৰাৰ পৰ্যবেক্ষণ কৰাৰ যেটো স্কিল বা ৱে হেতু প্ৰত্যেকৰে বেলেগ বেলেগ তোমালোকৰ হেতু আছে নাই তোমালোকৰ নিচিনা ল'ৰাছোৱালীৰ লগত অনবৰতে থাকি এটা ফিল হৈছে যে সামহাউ এই কাৰেন্ট জেনাৰেশ্যন তোমালোকৰ অবজাৰ্ভেশ্যন স্কিলটো বহুত বেছি কমি গ'ল
নাই মানে অবজাৰভেশ্যন তোমালোকে কিতাপত কি আছেতো গম পোৱা একজেক্টলি কিতাপৰ সেই বস্তুটো ক'ত আছেতো গম নাপাওঁ তোমালোকৰ হয়তো ইয়াত যোন আছে প্ৰত্যেকৰ সেইটো স্কিল আছে হয়তো মই ধৰি লৈছোঁ কিন্তু আমি এজ এ হোল বহুত কম পাইছোঁ মানে আগতকৈ বহুত কমিয়ে গ'ল গতিকে চোৱা ইয়াত ডাল এটা আছে মানে মই ফুলৰ কথা কৈ আছোঁ বটনী কিন্তু মই জিঅ'মেট্ৰি দেখা পাইছোঁ তোমাৰ ৱে সেইটো কোনোবা ইয়াত ৱাই দেখিব উল্টা ৱাই সবৰে অবজাৰভেশ্যন বেলেগ বেলেগ কোনোবা হয়তো কোনোবা কবিয়ে বা পয়েটে সেই ৱাই দেখি পেলাই কবিতা লিখি দিব বেছড অন অবজাৰভেশ্যন তেওঁৰ সেইটো নিজা ইমাজিনেশ্যন ক্ৰিয়েটিভিটি মানে ইয়াৰ পিছৰ পৰা ঠিকে আছে ইয়াত দেখিলে তেওঁ দেখিলে গ্ৰীণ পাৰ্ট আছে অলপ শকতকৈ এনেকৈ ফুলৰ তলত গ্ৰীণ পাৰ্ট এটা আছে শকতকৈ মানে তাৰপিছতে দেখিলে ইয়াত বোলে এনেকুৱা ট্ৰাইংগল শেপৰ কিছুমান বস্তু আছে এনেকুৱা ট্ৰাইংগল শেপৰ বস্তু কিছুমান আছে দেখিলে তেওঁ নাম নাজানে এইবিলাকৰ তাৰপৰা দেখিলে ইয়াত বোলে এনেকুৱা পাৰ্ট কিছুমান আছে কেইটা আছে গন্তি কৰিলে 5টা আছে ক'ৰবাত এনেকুৱা ফুলো আছে পাৰ্টবোৰ ঘূৰি থাকে এনেকৈ এনে ঘূৰি 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 আমি কিছুমান মেথছৰ এটা চিৰিজ আছে ফিবনাচি বুলি কয় হয়তো সেইটোও দেখিব তাতো আমাৰ গুগলত বা ইণ্টাৰনেটত এভেইলেবল সেইবিলাক কিন্তু কোনোবাই সেইটো দেখিছিলে সেইটো হয়তো পদুম ফুলৰ চকাটোত হয়তো আছে অবজাৰভেশ্যন তাৰপিছত তেওঁ দেখিলে ইয়াতে বোলে এডাল ঠাৰি নিচিনা কিবা এটা আছে ইয়াত সৰু সৰু পাৰ্ট কিছুমান আছে ওপৰত হেড এটা আছে তেওঁ দেখি আহিলোঁ এনেকুৱা ফুল এটা মই দেখিলোঁ যেতিয়া তেওঁ সন্ধিয়া হয়তো ক্লাছত পঢ়িলে বা পিছদিনা তেওঁ ক্লাছত ছায়েন্সৰ টিচাৰে পঢ়ালে যেতিয়া এই প্ৰত্যেকৰে নাম ক'লে এটা এটা পাৰ্টৰ যেতিয়া নাম ক'লে তেতিয়া কি হ'ব গম পোৱা নে এই উৰাই ঘূৰাই যিজনে মুখস্থ কৰি আছে কিতাপ ছবি চাই আছে তেওঁৰো লাভ হ'ব দুইজনৰে লাভ হ'ব কিন্তু তেওঁৰ হয়তো কিতাপখনৰ ছবিটোত মনত পৰি থাকিব এইটো এনেকুৱা ৰঙা ৰং কৰি থোৱা আছে ক'লা আঁচ মাৰি থোৱা আছে তোমালোকৰ বহুতে যেতিয়া ছবি আঁকা ক্লাছত ছবি আঁকিবলৈ নহয় চাই আঁকিবলৈ দিলে এনেকৈ অকণমান ড্ৰ কৰা নহয় চাবাচোন তাৰপৰা অলপ নিমিলিলে নহয় আকৌ ৰাবাৰ দি মোহাৰি থাকা আকৌ অকণমান এনেকৈ আকৌ ৰাবাৰ দি মোহাৰি থাকা ডেট মিনছ হোৱাট কিয় আহে ঘটনাটো কাৰণ যিটো দেখিছা তাৰ ভিজুৱেলাইজেশ্যনটো ব্ৰেইনত পাৰফেক্টলি হোৱাই নাই বাৰে বাৰে মিছমেটচ হৈ আছে যদি এবাৰ হৈ যায় ৰাবাৰ নোহোৱাকৈ আঁকিব পাৰিবা হয়নে এতিয়া কি হ'ব যিজনে ঘৰৰ ফুলপাহ দেখিছিলে তেওঁ টিচাৰজনে কোৱা প্ৰতিটো কথা নেচাৰৰ লগত কানেক্ট কৰি থাকিব পাৰিব কানেক্ট কৰোঁতে তেওঁ বুজাৰ যিটো এবিলিটি সেইটো লাহে লাহে বাঢ়ি যাব হয়তো চব এক্সাম্পল তোমালোকে বিচাৰি নাপাবা কিতাপত থকা বাট ইটছ এ স্কিল এইটো থকাটো বহুত বেছি দৰকাৰী গতিকে এইটো থাকি লৈ যেতিয়া বুজি ল'লা কানেক্ট কৰিব পাৰিলা তাৰপিছত যদি মুখস্থ কৰিছা মুখস্থ কি কাৰণে পৰীক্ষাৰ কাৰণে মুখস্থ অনলি ফৰ এক্সাম টু গেট এ গুড মাৰ্ক তুমি এনেই বুজি মেলি 86 পাই আছা অলপ মুখস্থ কৰিলে কংক্ৰিটকৈ কিবা এটা লিখিছে 98 পাই গ'ল সেই এক্সট্ৰা 12 নম্বৰৰ কাৰণে মুখস্থটো চাফিচিয়েণ্ট কিন্তু বাকী 86 85 যে পাই আছে তোমাৰ বিকজ অফ ব্ৰেইন তোমাৰ আণ্ডাৰষ্টেণ্ডিং তোমাৰ যিটো এনালাইচিছ এবিলিটি সেইটো কাৰণে পাই আছে গতিকে সেইটো বিশ্বাস ৰাখিবা নেক্সট কি কৰোঁ আমি ফিয়াৰ অফ ফৰ্মুলাজ এণ্ড ৰিয়েকশ্যনছ ক্লাছ 9ত কোনোবা পঢ়ি আছে ইয়াতে তোমালোকে মই যেতিয়া ক্লাছত কওঁ প্ৰায়ে কওঁ এইটো কথা কেমেষ্ট্ৰি আপ টু ক্লাছ যি পঢ়িছা ফ্ৰম 9 অনৱাৰ্ডছ কেমেষ্ট্ৰি বেলেগ এটা ৰূপলৈ গুচি যায় তাৰমানে কেমেষ্ট্ৰিৰ যিখিনি কথা বুজিবা কোনোবাই কিবা এটা ঘটনা ঘটি আছে ঘটনা মিনছ কেমিকেল ৰিয়েকশ্যন ক'ৰবাত হৈ আছে বুলি কৈছে সেইটো সেই হৈ থকা কেমিকেল ৰিয়েকশ্যনটো তুমি ইকুৱেশ্যনছৰ ফৰ্মত যেতিয়া তোমাৰ চিন্তা কৰিব পাৰিবা সেই যিটো এবিলিটি মানে তোমাৰ ক্লাছত সৰুতে দেখিছা যে চূণত পানী দিলে গৰম হৈ যায় ঢেৰ কাহিনী আছে তাতে চূণত পানী দিছে এটা সাধাৰণ কথাত যেতিয়া ইকুৱেশ্যনছৰ ফৰ্মত মূৰটোত আহিব ষ্টেপ বাই ষ্টেপ আহিব চূণ কেলছিয়াম অক্সাইড পানী H2O ৰিয়েকশ্যনছ কৰিব এক্সোথাৰ্মিক গোটেইখিনি যেতিয়া মূৰলৈ আহিব কেতিয়া আহিব এইখিনি হয়নে আহিব কেতিয়া যেতিয়া তোমাৰ ক্লিয়াৰ থাকিব ফৰ্মুলাজ 9ৰ চেপ্টাৰ 3 and 4 কেমেষ্ট্ৰি স্পেচিয়েলি মন কৰি ল'বা যোনে পঢ়ি আছা চেপ্টাৰ 3 and 4 ষ্ট্ৰাকচাৰ অফ এটম এটমিক ষ্ট্ৰাকচাৰ আৰু তাৰ ডিটেইল দিয়া আছে মানে তোমালোকৰ লেভেলত যিমান জানিব লাগে সিমান দিয়া আছে চিম্বলছৰ নাম আয়ন কেনেকৈ ফৰ্ম হয় আয়নিক কম্পাউণ্ডছ কি এলিমেণ্টছ আৰু কম্পাউণ্ডছৰ মাজৰ কিনো কানেকশ্যন আছে কিনো ডিফাৰেঞ্চ আছে হয়নে তোমালোকৰ বহুতে জানানে কি কৰে এইটো মই ডেফিচিয়েঞ্চি ফিল কৰোঁ বোলে ছ'ডিয়াম ক্লৰাইড Na+Cl- লিখিলে 1 লিখিলে ক্ৰছ কৰিলে আৰু এইফালে NaCl লিখি দিলে এইটো কিবা হেৰি বুলি মনত ৰাখি যায় ছবি টাইপত মনত ৰাখি যায় 9ৰ পৰীক্ষাত আহিলে NaCl লিখিলে অ'কে এইটো তাত তোমাৰ সৰু হৈ আছে কাৰণ দেখুৱাইছে এনেকৈ লিখিবা বুলি লেড নাইট্ৰেট নামটো শুনাৰ লগে লগে লিখিব পাৰিব লাগিব লেডৰ আয়নৰ
সেই তোমালোকৰ লেভেলত Pb2+, এইটো মানে গম নোপোৱাকৈ মনত ৰৈ যাব, কেলছিয়ামৰ 2+, নাইট্ৰেট বোলে আয়নটো অনলি জাষ্ট মাইনাছ। গতিকে ৰিকুৱেষ্টটো এইটোৱে, ক্লাছ 9ৰ কেমেষ্ট্ৰিখনত সেই দুটা চেপ্টাৰত নট জাষ্ট চেপ্টাৰ, চ' সেই দুটা চেপ্টাৰ ৰিকুৱেষ্ট কৰি কৈছে, এতিয়ালৈকে তোমালোকৰ স্কুলবিলাকৰ সেইটো চেপ্টাৰ ষ্টাৰ্ট কৰা হোৱা নাই, হাফ ইয়াৰলি চিলেবাছত নাই, ৰিকুৱেষ্ট কৰিছোঁ সেই দুটা চেপ্টাৰ থৰলি পঢ়িবা, মানে হাফ ইয়াৰলি চিলেবাছত নাই এজ এ হোল, স্কুলত যদি পঢ়াইছে আগতীয়াকৈ পঢ়াই থৈছে। চ' ৰিকুৱেষ্টটো এইটোৱে, এই এটলিষ্ট এইখন এই যিমান আয়ন চাৰ্ট আছে এইখন মুখস্থ মানে মনতে ৰাখি লৈ যাবা, মানে তোমালোকে যেনেকৈ ছাৰ মই ডিঙি চেৰালে গৰম পানী এখন খালোঁ, এইটো মুখস্থ কৰি থৈ আহিছোঁ নেকি মই, নাই কণি তেনেকৈ টাইপ। যদি পাৰা 10ৰ কেমেষ্ট্ৰিখন অলপ সহজ পাবা, তাতে গোটেই হোল কেমেষ্ট্ৰি বুকখনত 5টা চেপ্টাৰৰ 4টাত ইকুৱেশ্যনছ আছে, সেইকেইটা মিলাই পেলাই এৰাউণ্ড 104-80 এনেকুৱা প্লাছ ৰিয়েকশ্যনছ আছে, কেমিকেল ৰিয়েকশ্যনছ। তোমালোকৰ নিচিনা ল'ৰা ছোৱালীৰ লগত থাকোঁতে মই গম পাইছোঁ মেক্সিমাম ইছ্যুজ কেমেষ্ট্ৰিত অনলি ৰিয়েকশ্যনছ, ইকুৱেশ্যন মুখস্থ কৰে, গম পাইছা। পৰীক্ষাত কেতিয়াবা এইটো কণ্ডিশ্যনো আহে, NaCl2, ছাৰ আপুনি 2টোত কিয় কাটি দিলে, এইটো 2হে লিখিছে, এনেই লিখিছিলোঁ আৰু তো ছাৰ দিয়ক নম্বৰটো, কোনোবা ষ্টুডেণ্টে বাৰ্গেনো কৰে নম্বৰটো, NaCl2 তেওঁ কেনেকৈ ক'ম যে সেইটো অসম্ভৱ ঘটনা, কিয় অসম্ভৱ নাইনত পঢ়ি যাবা। যদি ক্লিয়াৰ কৰি যোৱা তেতিয়াহ'লে এই যিটো ফৰ্মুলা যে ৰিয়েকশ্যনছ আছে, কেমিকেল ৰিয়েকশ্যন আছে, তাৰ ভয়টো নাইকিয়া হৈ যাব। ক্লাছ 10ৰ ছায়েন্স সহজ লাগিব। ক্লাছ 10ৰ ছায়েন্সত যদি ধৰি লোৱা কেমেষ্ট্ৰি, ফিজিক্স, বায়' বুলি 3টা পাৰ্ট, 90 মাৰ্কছত 30 মাৰ্কছকৈ যদি কেমেষ্ট্ৰি আহে, 30ৰ ভিতৰত এটলিষ্ট 18 to 16 মাৰ্কছ অনলি ৰিয়েকশ্যন বেছ কুৱেশ্যন আহে। চাম আৰু ইফালে কৰি ৰিয়েকশ্যন বেছ কুৱেশ্যন, যদি ৰিয়েকশ্যনেই মনত নাথাকে তুমি মুখস্থ কৰি নম্বৰ নোপোৱা আকৌ। হ'ব পাৰে তোমাৰ স্কুলত পঢ়োৱা ছাৰজনে উৰাই ঘূৰাই মানে আনলিমিটেড কুৱেশ্যনছ মুখস্থ কৰাই দিছে, তেতিয়া সেইটোও পচিবল, দেটছ নট এ পাৰ্মানেণ্ট চলিউশ্যন, সেইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। গম পালোঁ, ফৰ্মুলাছ লিখি মনত ৰাখিব লাগিব, পঢ়া টেবুলৰ ফ্ৰণ্টত এখন চাৰ্ট বনাই থ'ব লাগিব, সদায় শুনি থোৱা কথা এইবিলাক কৰিবই লাগিব। চাৰ্টখন কিয় বনাই থওঁ, উঠোতে বহোঁতে দেখোঁতে প্ৰথম দিনা যেতিয়া চৈধ্য কলেজৰ এই ৰুমটোলৈ আহিছা, ৰুমটোত সোমাওঁতে হয়তো খেলি মেলি লাগিছিলে, কোনখন চহী ক'ত আছে, 3 দিন হ'ল ন এতিয়া, হয়নে? এতিয়া অলপ ইউজটো লাগিছে, কিয় বাৰু একেটা কামকে গম নোপোৱাকৈ বাৰে কৰি আছা। টেবুলৰ আগত যদি সেইখন বনাই থোৱা, গম নোপোৱাকৈ বাৰে দেখি থাকিবা, এনেও মনত ৰৈ যাব, মনত থাকিব।